গুড ইভিনিং এভরিওয়ান। আজি আমি ডিজলিউশন চ্যাপ্টার 2 স্টার্ট করো। তো ডিজলিউশনস কি হয়? ডিজলিউশন অফ এ ফার্ম। তো ডিজলিউশন অফ এ ফার্ম মানে বিজনেস এটা কেনেকৈ বন্ধ হৈ যায়, হয়নে না? তো বিজনেস এটা বন্ধ হোৱাৰ বহুত ৰিজন থাকিব পাৰে। ধৰা পাৰ্টনাৰ্ছবিলাকে মিলি কিনে ডিচাইড কৰিছে বিজনেছটো ক্লোজ ডাউন কৰি দিব, আৰু নহ'লে তোমাৰ কোৰ্টৰ পৰা অৰ্ডাৰ আহিছে কি সিহঁতে বিজনেছ ইলিগেল বিজনেছ কৰিছে বা সিহঁতৰ ডেট ফিনিছ হৈছে বিজনেছৰ, তো সেইটো হিচাপত বন্ধ কৰি দিব পাৰে, ঠিক আছে। তো ডিজলিউশন অফ এ ফাৰ্ম হ'লে কি বস্তু চাব লাগে আমি? চোৱা, বিজনেছ এটা যদি বন্ধ হয়, ভাবাচোন মোৰ এইটো কোচিং চেণ্টাৰ যদি বন্ধ হৈ যায়, তো মই কি কৰিম? মোৰ যিবিলাক এছেটছ আছে সেইবিলাক প্ৰথমতে চেল আউট কৰিম, যিখিনি পইচা পাম তাৰে পৰা কি কৰিম, যিবিলাক লাইবিলিটি আছে পেইড আউট কৰি দিম, তাৰপিছত যদি কিবা থাকে সেইখিনি মই লৈ যাম। তো সেনেকুৱা পাৰ্টনাৰশ্বিপ বিজনেছো বন্ধ হ'লে চিমিলাৰ হ'ব। বিজনেছৰ প্ৰথমতে এছেটবিলাক চেল হ'ব, যিখিনি পইচা পাব তাৰ পৰা আউটছাইড লাইবিলিটি ক্লিয়াৰ কৰিব লাগিব, তাৰপিছত যিখিনি পইচা থাকি যাব সেইখিনি পাৰ্টনাৰ মাজত সিহঁতৰ ৰেচিঅ'ত ভগাই দিবলৈ হৈ গ'ল। তো সেইখিনি ষ্টেপে চাব লাগে। তো একাউণ্ট বুলি ক'লে আমি ইয়াতে কি একাউণ্ট বনাম জানানে? ফাৰ্ষ্ট একাউণ্ট বনাব লাগে ৰিয়েলাইজেশ্যন একাউণ্ট। ক্লিয়াৰ? ফাৰ্ষ্টত আমি কি একাউণ্ট বনাম? ৰিয়েলাইজেশ্যন একাউণ্ট। সেকেন্ডত বনাই দিবা পাৰ্টনাৰ্ছ ক্যাপিটেল একাউণ্ট, ঠিক আছে। যদি কাৰেণ্ট একাউণ্ট ওপেন কৰা আছে তো কাৰেণ্ট একাউণ্ট বনাই কিনে তাৰ এমাউণ্টটো ক'ত ট্ৰান্সফাৰ মাৰি দিব লাগে? কেপিটেল একাউণ্টত, যদি কাৰেণ্ট একাউণ্ট থাকে। কিন্তু চবতেতো নাথাকে, এইটো ফিক্স কেপিটেলৰ চামবিলাকতহে থাকে। থাৰ্ড আমি কি বনাম? থাৰ্ড আমি ইয়াতে বেংক একাউণ্ট বা কেছ একাউণ্ট। কুৱেশ্যনত চাই ল'বা কি দিয়া আছে। যদি বেংক দিয়া আছে বেংক বনাবা, কেছ থাকিলে কেছ বনাবা, আৰু যদি বোথে দিয়া আছে তো তোমাৰ ইচ্ছা যি বনোৱা, কিন্তু বেংক বনালে বেছি বেটাৰ হয়। তো বেংক বনাই দিবা আৰু কেছত যিটো বেলেঞ্চ আছে সেইটো বেংকত ট্ৰান্সফাৰ মাৰি দিবা। তো এই তিনিটা একাউণ্ট হিচাপত চালে এই তিনিটা আমি বনাব লাগে। ক্লিয়াৰ? তো ইয়াতে মেইন ইম্পৰ্টেণ্টটো কোনটো জানানে? ৰিয়েলাইজেশ্যন একাউণ্ট। তো ৰিয়েলাইজেশ্যন একাউণ্ট বনাই কেনেকৈ বা ৰিয়েলাইজেশ্যন একাউণ্টত কোনবিলাক আইটেম ৰেকৰ্ড হয় সেইটো আমি ফাৰ্ষ্ট জানিব লাগিব। তাৰ কাৰণে এটা কাম কৰোঁ, চোৱা, ৰিয়েলাইজেশ্যনত মনত ৰাখিবা যিমান বিজনেছত এছেটছবিলাক আছে সেই এছেটছবিলাক ট্ৰান্সফাৰ কৰিব লাগে ৰিয়েলাইজেশ্যন একাউণ্টত। ফাৰ্ষ্ট ৰুলছ এইটো, অল এছেট মাষ্ট বি ট্ৰান্সফাৰ টু দ্য ৰিয়েলাইজেশ্যন একাউণ্ট এক্সেপ্ট কি জানানে? কেছ এণ্ড বেংক। কেছ আৰু বেংকক বাদ দি যিমান এছেট আছে ট্ৰান্সফাৰ কৰি দিয়া। ছেকেণ্ড, লাইবিলিটিছ ট্ৰান্সফাৰ কৰি দিবা, ঠিক আছে। লাইবিলিটিছ ট্ৰান্সফাৰ কৰি দিবা, অনলি আউটছাইড লাইবিলিটিজহে কৰিব পাৰিবা। আউটছাইড লাইবিলিটিজ বিজনেছত গম পোৱা দুটা লাইবিলিটি থাকে, এটা ইনচাইড লাইবিলিটি, এটা আউটছাইড লাইবিলিটি। ইনচাইড লাইবিলিটি আউটছাইড লাইবিলিটিৰ ডিফাৰেঞ্চ কি জানা? ইনচাইড হ'ল যেনেকুৱা মালিকৰ যিখিনি পৰ্চন আছে, কেপিটেল, জেনেৰেল ৰিজাৰ্ভ, সেইখিনি মালিকৰ পৰ্চন হয়, সেইটোক আমি ইনচাইড লাইবিলিটি বুলি কওঁ। আৰু বাহিৰা মানুহ যাৰ পইচা মাষ্ট দিবই লাগিব, যেনেকুৱা এক্সাম্পল হৈ গ'ল ক্ৰেডিটৰ, বেংক লোন, সেইবিলাকক কোৱা হয় আউটছাইড লাইবিলিটিজ। তো সেইবিলাক ট্ৰান্সফাৰ কৰি দিবা। কোনটো একাউণ্টত ট্ৰান্সফাৰ কৰিবা? ৰিয়েলাইজেশ্যন একাউণ্টত। তাৰপিছত আমি চাম যোন এছেটবিলাক ট্ৰান্সফাৰ কৰিবলা সেইবিলাক বিক্ৰী কৰি দিয়া। এছেটছ ৰিয়েলাইজ বুলি কোৱা হয় নাই? এছেট ৰিয়েলাইজ কৰি দিবা। আৰু এই এছেটটো যদি কোনোবাই লৈ যায় তেতিয়াহ'লে তাৰো এণ্ট্ৰি কৰি দিবা। সেইটোক আমি কি বুলি ক'ম? এছেট টেকেন অভাৰ বাই পাৰ্টনাৰ। নেক্সট, বিজনেছত যিবিলাক লাইবিলিটি আছে সেই লাইবিলিটিছবিলাক পেইড কৰি দিয়া। লাইবিলিটিছ পেইড কৰি দিওঁ, কেতিয়াবা আকৌ লাইবিলিটিছবিলাক টেকেন অভাৰ কৰে, হয়নে? তো লাইবিলিটিছ টেকেন অভাৰ বাই পাৰ্টনাৰে লৈ যায়, তো সেইখিনি বস্তু আহিব। তাৰপিছত আমি কেতিয়াবা আনৰেকৰ্ডেড এছেটছ ৰিয়েলাইজ কৰিব পৰা থাকিব পাৰে, বা আনৰেকৰ্ডেড লাইবিলিটিছ পেইড হ'লে সেইবিলাক ৰেকৰ্ড কৰি দিবা। আৰু যেতিয়া বিজনেছ এটা বন্ধ কৰিবা কিছুমান এক্সপেঞ্চ ৰেকৰ্ড হ'ব পাৰে, যেনেকুৱা তোমাৰ ৰিয়েলাইজেশ্যন এক্সপেঞ্চ বুলি কোৱা হয়। তো ৰিয়েলাইজেশ্যন এক্সপেঞ্চ যদি থাকে তো সেইখিনিও পেইড কৰি দিবা। এতিয়া চোৱা, গোটেই এমাউণ্টকেইটা যে সেই কৰিছা, তো ইয়াৰ পৰা আমাৰ আইদাৰ প্ৰফিট হ'ব নহ'লে লছ হ'ব, কিয় কি চব এমাউণ্টবিলাক ৰেকৰ্ড কৰা হৈ গ'ল। তো এতিয়া আমাৰ আইদাৰ প্ৰফিট বা লছ হ'ব। সেই প্ৰফিট বা লছ, যিকোনো প্ৰফিট বা লছ অন ৰিয়েলাইজেশ্যন একাউণ্টটো ডিষ্ট্ৰিবিউট কৰি দিলে হ'ল পাৰ্টনাৰৰ মাজত। তো এইখিনি ষ্টেপ থাকে ৰিয়েলাইজেশ্যন একাউণ্টৰ সময়ত। প্ৰথম এছেট ট্ৰান্সফাৰ, লাইবিলিটি ট্ৰান্সফাৰ, এছেট ৰিয়েলাইজ, লাইবিলিটিছ পেইড, আনৰেকৰ্ডেড এছেট থাকিলে লিখিবা, ৰিয়েলাইজেশ্যন এক্সপেঞ্চ পেইড কৰি দিবা, লাষ্টত যিখিনি প্ৰফিট বা লছ হ'ব সেইটো ভগাই দিলে হ'ল। তো এইকেইটা কনচেপ্টতে আমি ৰিয়েলাইজেশ্যন একাউণ্ট বনাওঁ। তো ঠিক আছে, ইয়াৰ জাৰ্নেল এণ্ট্ৰিটো মই বেলেগকৈ এটা ভিডিঅ' বনাওঁ, তাতে এক্সপ্লেইন কৰি দিম। ঠিক আছে, থেংক ইউ।